হয়, আপোনালোকে জানে যে আজি কিছুদিনৰ আগতে আমাৰ কেবিনেট হৈছিলে। কেবিনেটত আমি এইটো কেছ ফাৰ্ষ্ট ট্ৰেকত অতি শীঘ্ৰে যাতে আমি ফাইনেল ৰিপৰ্ট লৈ যিজন দোষী ব্যক্তি তেওঁ যাতে উপযুক্ত শাস্তিলৈকে লৈ যাব পৰা যায়, তাৰ কাৰণে ইতিমধ্যে এই কেছ ফাৰ্ষ্ট ট্ৰেকত দিয়া হৈছে। আমি কেবিনেট সিদ্ধান্ত ল'লোঁ আৰু খুব সন্তোষজনকভাৱে এই কেছ আগবাঢ়িছে। আমাৰ দুটামান ৰিপৰ্ট পাবলগীয়া আছে। ৰিপৰ্ট পোৱাৰ পাছতেই মই আজিও আৰক্ষী অধীক্ষকৰ লগত কথা পাতিছোঁ। তেওঁ সম্পূৰ্ণভাৱে এই কেছটোৰ লগত লাগি আছে। তেওঁ যিজন ব্যক্তিক দায়িত্ব দিছে তেওঁ লাগি আছে। তো গতিকে মই আশা কৰিছোঁ যে খুব সোনকালে আমি গোটেই ৰিপৰ্টখিনি চূড়ান্ত কৰিম আৰু দোষীজনক উপযুক্ত যি শাস্তি হ'ব তেওঁ উপযুক্ত শাস্তি পাব। নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইকাৰণে মোক ইয়ালৈ পঠিয়াইছে আচলতে গোটেই ইয়াৰ পৰিৱেশ ব্যৱস্থাপনা চাবৰ কাৰণে। আৰু মই আজি আহিছোঁ, মাক দেউতাকৰ লগত কথা পাতিছোঁ, ওচৰ চুবুৰীয়াৰ লগত কথা পাতিছোঁ আৰু মই নিজেও অধ্যয়ন কৰিছোঁ গোটেই বিষয়টো। ককায়েক এজন আছে গ্ৰেজুৱেট, তাৰ মিছেছো গ্ৰেজুৱেট। তো গতিকে পৰিয়ালটোৰ কাৰণে নিশ্চিতভাৱে আমাৰ কৰিবলগীয়া আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেও ধেমাজিলৈ আহিলে এইফালে এবাৰ আহি তেওঁ নিজে এবাৰ চাই যাম বুলি পেলাই কৈছে।